আজি ৰাতিপুৱাই শুই উঠিয়ে ইমান ভোক লাগিছে ঘৰত কি আছে বিচৰাত পাই গ'লো পাস্তা এতিয়া পাস্তাকে বনাই খাম বুলি এয়া যা যোগাৰ কৰিছোঁ দেখা পাইছানে গৰম পানীতে দি দিছোঁ এই পাস্তাখিনি ওপৰৰ পৰা আৰু এই পাস্তাখিনি দি দিয়াৰ 2-3 মিনিটৰ পাছতে দেখিলে এনেকৈ ফুলি আহিলেই নহয় এতিয়া ফুলি আহোঁতে মই কিন্তু বৰ বেছি তেল মানে পিঁয়াজ কিবা কিবি দি যে বহুতে বনায় কিন্তু মই খুব ঠিক তেনেদৰে খাই ভাল নাপাওঁ মই ইয়াত তেলতে দি দিছোঁ পাস্তাখিনি সিজাই লোৱা পাস্তাখিনি আৰু লগত ভিনেগাৰ আৰু সয়া চচ দি দিছোঁ আৰু লগত বেলেগ অন্য একো বস্তুৱে নিদিওঁ অকল দিম মই ধনিয়া পাত আৰু ধনিয়া পাতৰ ফ্লেভাৰটো সঁচাকৈ বহুত বেছি ভাল লাগে আৰু মই বহুত ধৰণে বনাই কিন্তু মই বহুত কিবা কিবি দি খাই একদমেই ভাল নাপাওঁ একদম চিম্পুলত খাই ভাল পাওঁ আৰু দেখিছেনে একদম পাস্তাখিনিত লগতে আৰু এটা বস্তু দিব আছে নিমখ আৰু নিমখটো দি দিলে আজি মোৰ পাস্তা একদম ৰেডি আৰু এই দেখিছেনে অকণমান লৰাই দিছোঁ লৰাই মেলি এতিয়া ওলাই ল'ম খাবৰ কাৰণে আৰু এতিয়া গুণটো মই চাম যে খুব ধুনীয়া গোন্ধাইছে এতিয়া লৈ প্লেটত খাব লাগে খোৱাৰ সময়ত যিহেতু মই ৰোৱাত নাই আৰু খাবলৈ পালে মোকনো কি লাগে আৰু হয়নে নহয় মানুহজনে যে কয় আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা মাৰি থৈ যাব